আই ভাই অমৰ্ক অকুয়া খণ্ড এহেঁতি কলৈ গ'ল ঐ এহেঁতক দেখোন মই দেখিছিলোঁৱেই ইয়াত আগতে উপস্থিত থাকিব লাগে কোন পিতাই ফুৰিছেগে এই ৰুম খাই ঠিক নাই নহয় সোমায়া সোমায়া আহিছে 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 আহিলে প্ৰণাম গুৰুদেৱ প্ৰণাম প্ৰণাম আজি আমাৰ পৰম ভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন আমাৰ আজি পৰম ভাগ্য দৈত্য ৰাজৰ পুত্ৰক আমি সেই শিক্ষাদান দিবলৈ পাইছো আমাৰো পৰম ভাগ্য দেই খালি সেই পৰম ভাগ্যটো আৰু সেই পৰম ভাগ্য হৈ থাকিলেগে হয় আৰু সেই কথা আসন গ্ৰহণ ধুনীয়াকে বহিলো আসন গ্ৰহণ কৰা দেই দেই প্ৰহ্লাদ ভাল হৈছে দেই প্ৰহ্লাদ প্ৰহ্লাদ গুৰুদেৱ থোৰতে কথা কি হ'ল থোৰতে কথা কেইটামান কৈ থওঁ দেই বা তুমি বোলে সেই হৰি নামত মতলীয়া কথাটো হয় নেকি তোমাক সেইকাৰণে তোমাৰ পিতাৰে আমাৰ ওচৰত বামানৰ শাস্ত্ৰ পঢ়িবলৈ পঠিয়াইছে হয়নে এই শিশুসকল যে দেখিছা লগৰীয়াসকল যে দেখিছা এহেঁতক আমি বামানৰ শাস্ত্ৰ অধ্যয়ন কৰোৱাই আছোঁ তুমি পিছে নতুনকৈ আহিছা বুজিছা নাই তুমি আজিৰ পৰা সেই হৰি নামটো পাহৰি যোৱা দেই আৰু দৈত্য শাস্ত্ৰত মন দিয়া তুমি হৰি নাম লৈ থাকিলে নহ'ব নহয় তুমি চিকাৰ কৰিবলৈ যাব লাগিব ধনুকাৰ চলাব লাগিব যুদ্ধ কৰিব লাগিব বুজিছা নাই সেই হৰিক তুমি পাহৰি যোৱা দে বা গুৰুদেৱ হৰিৰ শয়নকে পাম গুৰু দুজনাও দেখোন তেওঁৰে ভক্ত জানো সেইটো কথা জানো কিন্তু হৰি নাম আজিৰ পৰা মুখত উচ্চাৰণ নকৰিবা প্ৰহ্লাদ প্ৰহ্লাদৌ প্ৰহ্লাদ তুমি কোৱা কথাবোৰ হয় কিন্তু কিন্তু বুলি কথা এটা আছে নহয় বুজিছা নাই এইখন হৈছে তোমাৰ পিতাৰ মানে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য এই ৰাজ্যখনৰ সকলো প্ৰজা তোমাৰ পিতাৰ মতে চলিব লাগিব তোমাৰ পিতাৰাই যদি কয় বোলে শিল পানীত উপঙে আমি কি বুলি ক'ব লাগিব উপঙে বুলি ক'ব লাগিব তোমাৰ পিতাৰে যদি কয় বোলে সৌজাক চোৱা ওপৰেদি এজাক দঁতাল হাতী উৰি গৈ আছে আমি কি বুলি ক'ব লাগিব হয় আমি জানো দঁতাল হাতী ওপৰেদি উৰি নাযায় কিন্তু আমি কি বুলি ক'ব লাগিব হয় বুলি ক'ব লাগিব হয়নে হয়নে তেনেহ'লে আমি পাঠ আৰম্ভ কৰোঁ তুমি যিখিনি শিকাবা কোটেই এহেঁতক যদি যিটি শিকাই দিয়ে আমি আৰু এহেঁতৰ গুৰু আমি দুজন এহেঁতৰ গুৰু আমি দুজন দেই তুমি নহয় তুমি শিকিবাহে তুমি শিকাব নালাগে দেই বা শিকাই দিওঁ তেনেহ'লে আমি সেই ক ফলাখিনিয়ে আৰম্ভ কৰি দিয়ক ক ফলা দেই ক ফলা মই কৈ যাম তোমালোকে কৈ যাবা দেই বা এতিয়া ক ফলা কয়ে কালি কি পালিনি সেইটো ক'ৰ পৰা আহিছে সেইটা কি কয়ে কালি কি পালিনি কি হৈছে প্ৰহ্লাদ কয়ে কালি কি পালিনি তাৰ পিছৰ শাৰী দেই খয়ে খাঞ্জা খৰ্গ ধৰিলি খয়ে খাঞ্জা খৰ্গ ধৰিলি আঞ্জা নহয় খাঞ্জা কি আঞ্জা গয়ে গতি প্ৰদাবিনী প্ৰহ্লাদ তোক যদি বামানৰ হাতত পাৰ্গত কৰি দিব পাৰোঁ ধনে শুনে আমাৰ দুজনক উভয় নদী কৰি দিব কিন্তু বুলি কথা এটা আছে নহয় তই যদি এই হৰিণা মুখত লৈয়ে থাক তেতিয়া আমাক নচা হুলত দিম বুলি কৈছে তোৰ পিতাৰে তইতো বাধা দিব নোৱাৰিবি বুজিছ নাই সেইকাৰণে আমাৰ দুজনৰ মুখলৈ চাচোন
আমাৰ দুজনৰ মুখলৈ চাই পেলাই তই হৰি নাম এৰি দে আজিৰ পৰা গয়ে গতি ঘয়ে ঘোৰাং মুক্তকেইখিনি ক পিতাৰে বেটাঘাত কৰিবলৈ কৈ পঠিয়াইছে যদি সেই একো নক মই কওঁতে যদি নক বুজিছ নাই মই কোৱাটো যদি নক নহয় তই সেই হৰি নাম নলবি খংটো উঠি আহে বুজিছানে সেই আৰু বাচোন এহেঁতক এতিয়া এই বেলেগ এটা সুধো নেকি কি সুধিবা এই কোনেনো কি কৰি ভাল পায় সেইটোকে সোধা যাওক ভাল হ'ব ভাল হ'ব অনুমান এটা কৰিব পাৰি মন উঠা কি কৰি ভাল পোৱা মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ সেয়া দেখিলা নাই এই দুহত ল'ৰাহে মনলৈ আনন্দ আনিব ভাল হৈছে দে মইনা উঠা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ দেখিছানে যেনেকে শিকাইছো তেনেকে শিকিছে দেই ভাল হৈছে এই ভাগক সোধাচোন তুমি সোধা কি কৰি ভাল পাই সুধিছা তুমি কি কৰি ভাল পোৱানো গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ হাঁহি সামৰিম নে উঠা কি কৰি ভাল পোৱা সেয়া এইটো বয়সতে সি হাতীত উঠি পাইছে ভাল পায় ডাঙৰ হ'লে একদম ভাগৰ লাগি হাই অমৰ ক এই ভাগক সোধা তুমি সোধা কি কৰি ভাল পায় সোধা হৰি নামৰ বাহিৰে কি কৰি ভাল পায় বাছা পলাদ উঠি ল'লে ভাল পাম তুমি কি কৰি ভাল পোৱানো গুৰুদেৱ মই হৰি নাম গাই বৰ ভাল পাওঁ আমাৰ দুজনৰ মুখলৈ চাচোন কেনেকুৱা পুতুকা নপৰা মুখ কেনেকুৱা পুতুকা নপৰা মুখ তই যদি সেই ভাগ নেৰ আমাক কি হ'ব বা আমাক বোৱাৰী ওলাবগৈ বুজিছ নাই আমাক নচা ওলাত দিব তই যিমানখনলৈ কলিয়াও হৰি নাম এতিয়াৰ পৰা বাদ দে মইনা বাদ দে আৰু দে বা হেৰি নহয় আমি অকণমান জলযোগৰ ব্যৱস্থাকে কৰি কৰিম তাৰ আগতে হাউতকে হেঁতক তিনি খাই লিখিবলৈ দি থৈ যাওঁ লিখ তিনি খাই লিখ লিখিবলৈ ল'লে কি লিখিবি সেইটো কোৱাই নাই দেখোন তিনি শাৰী লিখ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ মানে প্ৰহ্লাদৰ পিতা সেই বুলি লিখিব নালাগে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তিনি শাৰীকে লিখা প্ৰহ্লাদৰ লগতে লিখি যোৱা আমি এতিয়া নাচাওঁ শেষ হ'লেহে চাম আমি নাই পেট নি তোমাৰ ৰ'বা লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ চাব নালাগে উঠা কি লিখিলা চাওঁ হ'ল নাই ইমান দেৰি কৰিলে নহ'ব নহয় উঠা আকৌ দৈত্যৰাজ ই ভাল লিখিছে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যৰাজৰ দৈটো কেলে নিলিখিলি দৈকণ কি কৰিলি দৈকণ খাই পেলালি দৈকণ লিখি দে তৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখ কি লিখিলি ই লিখিলে বৰ সুন্দৰ হৈছে একদম চাফ চিকুণ আকেই মৰা নাই একোৱেই লিখা নাই সেইটা কি লিখিলে চোৱা চাওঁ কি লিখিছা তুমি দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ এছাৰ কি লিখিছে কি এছাৰ কি কি লিখিলি চাওঁ
দতুৱাৰাত হিৰণ্যকশিপু আমাৰ আছে দতুৱাৰাত হিৰণ্যকশিপু আমৰ চাহ পানী দিয়ে একেবাৰে বহ প্ৰহ্লাদ হয় প্ৰহ্লাদ উঠা লগ কৰোঁতে মই নলওঁ কি লিখিলা পঢ়ি দিয়া ওম নমো ভগৱতে বাসুদেৱায় অলাগদ্ধ লগৰ আটাইকেইটাই লিখিলে কোনোবাই দৈ লিখা নাই কোনোবাই আচাৰ লিখিছে তাতো এটা শব্দ হ'লেও লিখিব পাৰ তোৰ মনৰ পৰা সেই ভাগ নাযাব নেকি হা যিটো ভাবি আনিছিলোঁ আমি সফল নহ'ম যেন লাগিছে বৰ মন আছিলে ভৱিষ্যতে বোলো উপহাৰ লৈ পেলাই আমি হাউতকৈ গৈ অন্ন মুঠি ল'ম আকৌ ঘূৰি আহিম ঐ প্ৰহ্লাদ আইঅ তাৰ মাতষাৰ শুনাচোন কিমান মিঠা এইটো মাতষাৰ বৰ মিঠা মাতষাৰ বৰ মিঠা আমি যি শিকালোঁ সেইখিনি তহঁতি আওৰাই থাক আমি হাউতকৈ যাম আৰু আহিম কিন্তু বুলি কথা এটা আছে দেই চা এইফালে হৰিনাম এহেঁতক নিশিকাবি আমি যিবোৰ শিকাই থৈ গৈছোঁ নহয় সেইখিনি আওৰাই থাক আমি এই গ'লোঁ এই আহিলোঁ দেই কোনো পালাক নকৰিবি আকৌ দেই ভাই প্ৰহ্লাদ গুৰুদেৱসকল গ'ল ব'লা ভাই প্ৰহ্লাদ হৌ গছজোপাৰ তলতে আমি কালি গোৱা নামটিকে গাওঁ এৰা প্ৰহ্লাদ আমাৰো বৰ ভাল লাগে ব'লা আমি কালি গোৱা নামটিকে গাওঁ মই হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ মহামানী গুৰু দুজনাই খং কৰে বুলিহে বেয়া পাওঁ হেৰা চোৱাচোন গুৰুদেৱসকল কিমান দূৰনো পালেগৈ মই চাই গুৰুদেৱসকল বহুদূৰ পালেগৈ ভাই প্ৰহ্লাদ তুমি আৰম্ভ কৰা বাৰু তেন্তে হৰি বোলা জ্বলা কলা খুৱাইছে আমাৰ দুইটাকে এটাই জ্বলা কলা খুৱাইছে শেষত আকৌ এটাক লগৰটোৱে জ্বলা কলা খুৱাইছে এহেঁতি যে হৰিনাম গালে এই প্ৰহ্লাদে বাৰু এহেঁতক গোৱালে তুমি গুৰু হৈ পেলাই তুমি বাৰু হৰিনামত কেলে তুমি নাজানা নহয় মই নিজেই নাচি গ'লো গমেই নাপালো ইয়াৰ বৰ সাংঘাতিক মহিমা আছে এইটো চা তই লগৰকেইটাকতো তোৰফলীয়া কৰিছিলি গুৰুকো তোৰফলীয়া কৰিছিলি মই যেনিবা আগতে নাহিলোঁ কাৰণে বাচি থাকিলোঁ ময়ো যদি তোৰফলীয়া হ'লোহেঁতেন কি হ'লহেঁতেন বাৰু চাচোন নহ'ব প্ৰহ্লাদ যেনেকৈ আনিছিলোঁ আমি পিতাৰ ওচৰত তেনেকৈ থৈ আহোঁগৈ ব'লা খালি চা পিতাৰ ওচৰত থ'বলৈ যাম তোক বুজিছ নাই
আমি থাকোঁতে তই বুজিছ নাই আমি থাকোঁতে তই কবি পিতাৰক বুজিছ নাই কি বুলি যে হেৰি নহয় গুৰুসকলে মোক বামানৰ শাস্ত্ৰত একেবাৰে পাৰ্গত কৰি পঠিয়াইছে দেই বা আমি অহাৰ পিছত তই যি কোৱা কৈ থাকিবি বল চাওঁ মুভিখন চাই লওঁচোন এবাৰ আকৌ যে তহঁতক লগ পাম আশাটো কিন্তু শুকাই আহিছে প্ৰহ্লাদো ব'লা যেনেকৈ আনিছিলোঁ তেনেকৈ থৈ আহোঁ ব'ল এইখন আকৌ মই তোক মৰমত পোৱা নাই আকৌ খঙত কৈছোঁ